আমি বিশ্লেষণ বিশেষত এইবাৰ ব্যতিক্ৰমী এটা পদক্ষেপ বিশ্লেষণ একক আৰু অদ্বিতীয়লৈ স্বাগতম জনাইছোঁ। আমি আহিছোঁ কলৈ আহিছোঁ সেই সম্পৰ্কে জানিবলৈ আপোনালোকে গোটেই ভিডিঅ'টো চাব লাগিব। আহি থাকক। এখেত হৈছে পুণ্যপ্ৰভা দত্ত তামুলী। এসময়ত ঢোলৰ যাদুৱে সকলোকে মোহিত কৰা পুণ্যপ্ৰভা দত্ত তামুলীৰ ঘৰত আমি আজি বিশ্লেষণ পৰিয়াল আহি উপস্থিত হৈছোঁ। আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। চাওঁ আহক বিশ্লেষণ বিশেষৰ এইবাৰ বিশেষ অনুষ্ঠান। বিশ্লেষণ একক আৰু অদ্বিতীয় চাই থকাৰ বাবে সকলোকে ধন্যবাদ। আমাৰ সৈতে উপস্থিত আছে আজি মোৰ অতি মৰমৰ অসমৰ এগৰাকী আইতা। আইতাই আচলতে এটা সময়ত ঢোল বাদনেৰে সমগ্ৰ অসম ভাৰতবৰ্ষ জিলিকি উঠিছিল আৰু যি সময়ছোৱাত আইতা জিলিকি উঠিছিল সেই সময়ছোৱাত আচলতে অসমীয়া সমাজখনত যথেষ্ট ৰক্ষণশীল নীতি নীতি আছিল আৰু সেই নীতি নিয়মৰ মাজত আইতা কেনেকৈ আগবাঢ়ি গৈছিল সেইখিনি আপোনালোকক আমি জনাম। কিন্তু আমি প্ৰথমতে আইতাৰ ঢোলৰ চাপৰ শুনি লওঁ। আইতা ধন্যবাদ। মই এতিয়া প্ৰথমতে আমাৰ ওজা লাগ বুলি কয় লাগ এখন মাৰিছোঁ। ইয়াৰ পাছতে মই এটি চালনা বাদনা মাৰিছোঁ। মোৰ মঘাই ককা নাই। মই গাই থাকোঁতে আকৌ গাটো নাই, গাও বেয়া লাগে, পটককৈ মাত নাইকিয়া হৈ যাবও পাৰে। তথাপি গাইছোঁ। মোৰ ঢোলৰ প্ৰতি ইমানেই ধান্দা হ'লেও গীত গাবলৈ হ'লে আইতাৰ যিটো শৰীৰৰ অৱস্থা বৰ্তমান আচলতে তেওঁ ৩-৪টামান ৰোগে আপোনাৰ দেহত ক্ৰিয়া কৰি আছে বৰ্তমান আৰু দুখনকৈ ভৰি তেওঁ ভগা। কিন্তু তাৰ পাছতো তেওঁ ঢোলটো যেতিয়া কান্ধত তুলি লৈছে, আমি আচলতে কৈছোঁ ঢোলটো আপুনি কান্ধত তুলিব পাৰিব জানো? কিন্তু আইতাৰ সাহস আছে, আইতাৰ মনত দৃঢ়তা আছে আৰু সেই দৃঢ়তাৰে আইতাই কান্ধত ঢোল তুলি লৈছে। এয়া হৈছে লুইতপৰীয়া পুণ্যপ্ৰভা দত্ত তামুলী আইতা, অসমৰ প্ৰথমগৰাকী মহিলা ওজা। আইতা ককাই মোক কৈছিলে, মোৰ ককালৈ মনত পৰিছে এই অনুষ্ঠানৰ জৰিয়তে ককাক মই সুঁৱৰিছোঁ। অ মঘাই নাই চমুকে মাৰিছে। এতিয়া এই বিহু বতৰ গগনা আমি এতিয়া আমাৰ ছোৱালীখিনি নাচনীয়ে লৈ লৈছে এই গগনাখিনি কেনেকৈ গগনা বুলি আপুনি কিন্তু মই কথা এটা সুধি লওঁ, আপুনি ঢোলটো পাই পেলাই স্বাস্থ্যৰ কথা পাহৰি গৈছোঁ? একেবাৰে পাহৰি গৈছে? পাহৰি গৈছোঁ। খপকে পৰিলে তোমালোকে ধৰিবই লাগিব। আছো ধৰিম বাৰু, কিন্তু পৰাটো আমি বিচৰা নাই। ঠিক আছে আপুনি ঠিক আছে সৰ্বজন আমাৰ বচন গগনাৰ জন্ম কথা একদিনা লক্ষ্মী মায়ে তাত ভাতি কৰে, তাক দেখি কলিয়া কৃষ্ণই আমনিখন কৰে। একপাকত লক্ষ্মী মাই অন্তে সুৰে গলে, তাক দেখি কলিয়া কৃষ্ণই বটলা চুঙা চুৰি কৰি নিলে।
চুঙা বচাবৰক দিলে বচাবৰে পাই চুঙা গগনা খা দিলে গগনা খা দিলে গগনা খা বোলে গুগু দি গগনা মই এতিয়া মুখে এখন চমুকে থলো গুগু দি গগনা থক এতিয়া গগনাটো থাকিবলৈ ক'লো গগনাৰ যিটো মাছ এতিয়া সেইটো ক'ব গগনা ইয়াৰণী গগনা পুৰণি মুধুলে ক'ব গগনা কিহেৰে বা দুফালে জুচতি মাজতে এচতি ঔষাহৰ টিপতে বাই কবি অধুল আমি তোমাৰ অনুষ্ঠানত আমি ৰাইজলৈ আগবঢ়ালোঁ তাৰোপৰি আমাৰ উপাধি আমি লুইত কইনাৰ কথা ক'লোঁ তাৰপিছতো লুইত কইনাটো পালোঁ তোমালোকে জানিলা আৰু মোৰ সদৌ অসম ঢুলীয়া শিল্পী সন্মিলনৰ তৰফৰ পৰা শতিকাৰ শ্ৰেষ্ঠ ঢুলীয়া আমাক আপুনি শতিকাৰ শ্ৰেষ্ঠ ঢুলীয়া প্ৰদান কৰিছে ব্যতিক্ৰমী আমাৰ আইতা মোৰ নিজৰ জিলা যোৰহাটৰ মই যোৰহাটৰ বাসিন্দা আৰু এই আইতাও যোৰহাটৰ মই গৌৰৱ বোধ কৰিছোঁ আইতাক লৈ কাৰণ ময়ো যোৰহাটৰ আইতাও যোৰহাটৰ আইতা সঁচাকৈ গৌৰৱান্বিত আপোনাক লৈ আপুনি নতুন প্ৰজন্মৰ বাবে কি ক'ব এতিয়া বৰ্তমান মই নতুন প্ৰজন্মক কৈ আছোঁ যে আজি এই বিহু দুদিনৰ এইকেইদিন সৰু সৰু ল'ৰা ছোৱালীবিলাক আহি পেলাই আইতাক আমাক অকণমান শিকাই দিয়ক যিমানে পাওঁ মই বহিয়ে শিকালোঁ এতিয়া মই আশা কৰিছোঁ আমাৰ ঢোল বাদ্য ঢোল সংস্কৃতি বিশ্বৰ দৰবাৰত জিলিকাবলৈ মোক লাগিছিলে শাৰীৰিক চিকিৎসা কিবা সুবিধা তাকো নাপালোঁ হ'লেও মই চেষ্টা কৰিছোঁ বিশ্ব দৰবাৰত মোৰ নতুন প্ৰজন্মই নিশ্চয় ঢোলৰ মাৰিডাল আপোনাৰ এটা ইচ্ছা আছিলে আপুনি ঢোলক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা কিন্তু আপোনাৰ ৰোগে তাত যথেষ্ট বাধা দিলে আৰু যেহেতু আপোনাৰ ৰোগৰ চিকিৎসাৰ বাবে আজি আপোনাৰ আৰ্থিকভাৱে আপুনি অভাৱত ভুগিছিল তাহলে যদি চৰকাৰে আপোনাক সুবিধা দিলে নিশ্চয় আপুনি বিশ্ব দৰবাৰত মানে ঢোলক উপস্থাপন কৰিলেহেঁতেন এতিয়া এই মুহূৰ্তত যদি আপোনাক চৰকাৰৰ ফালৰ পৰা সাহায্য প্ৰদান কৰে তেতিয়া আপুনি এই মুহূৰ্তত আপোনাৰ সেই সাহস আছে নাই যে মই বিশ্ব দৰবাৰত আছে মই যদি শাৰীৰিক সুস্থ হৈ যাম মই মনৰ উদ্যমেৰে ঢোল পাদন ল'ৰা মানে নতুন প্ৰজন্মক কৰ্মশালাত কিবা কিবি কোনো প্ৰকাৰে ঢোল সংস্কৃতি অসমীয়া কৃষ্টি সংস্কৃতি তাৰমানে যাতে পশ্চিমীয়া মানে হেৰিয়ালৈ বাগৰি নাযায় তাৰ পশ্চিমীয়া বাদ্যযন্ত্ৰ মই ক'ব খোজো সদায় আমাৰ থলুৱা সংস্কৃতিটো জীয়াই ৰাখি বাকীখিনি
তোমালোকে পশ্চিমীয়া সংস্কৃতিও আনা শিকাহি কিন্তু নিজৰ স্বাস্থ্য সদায় ঠিককে আপুনি এইটো কৈছে যে আমাৰ আইতাই কৈছে আধুনিকতাৰ ধামখমিয়াত আচলতে আমি পশ্চিমীয়া সংস্কৃতিকো আদৰি ল'ব লাগিব কিন্তু তাৰ মাজতো আইতাই কৈছে নিজৰ সংস্কৃতি আমি প্ৰথম স্থান দি আনৰ সংস্কৃতি আদৰি লোৱাটো পিছৰ কথা হয় না আইতা হয় এতিয়া আপুনি ইমান ধুনীয়াকে ঢোল বজালে আপুনি চাওক এতিয়া আপুনি ঢোল বজোৱাৰ পাছত যেতিয়া ৰৈছে তেতিয়া আপোনাৰ অকণ শৰীৰটো অৱস অনুভৱ হৈছে ভাগৰ লাগিছে এই ঢোল লৈ থাকোতে আপোনাৰ মানে অকণো অনুভৱ নহয় কেতিয়াবা ৰৈয়ে যাব লাগিব মাতিব ন মই এতিয়া তোমালোকে মই এটা দুটা উপাধি কলো মোৰ বংগ সংস্কৃতি সন্মিলনত ভূপেন দাৰ লগত গাই আছো তেতিয়া ৰেপ'পটমত যোৰহাটতে ৰেপ'পটে আৰু মানে বংগ সংস্কৃতি সন্মিলনত ঢোলৰাণী উপাধি প্ৰদান কৰিছিলে এতিয়া তোমালোকে কেইটা পালা চাৰিটা পালা সেই উপাধি মই সেইখিনি কৈ যাবলৈ পাহৰি যাওঁ কেতিয়াবা আচলতে সঁচাকৈ দেই আইতা সঁচাই ব্যতিক্ৰমী আইতা আপুনি যদি মই কওঁ যে মোক ঢোল শিকাব লাগে শিকাব নিশ্চয় শিকাব মই শিকাম বহি শিকাম মই নতুন প্ৰজন্মক উৎসাহ দিব নাযায় মোৰ মেইন মই যিদিনালৈকে দি থাকিম মই মুখত হ'লেও ল'ৰা ছোৱালীক ঢোল শিকাই থাকিম ঠিক আছে আমি আশা কৰিছোঁ আইতা দীৰ্ঘায়ু হওক আইতাৰ সুস্বাস্থ্য কামনা কৰি বিশ্লেষণৰ মজিয়াৰ পৰা আমি বিদায় মাগিছোঁ আইতা ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ বহুত বেছি ধন্যবাদ আৰু আশা কৰোঁ আপোনাৰ স্বাস্থ্য আৰু অধিক সজীৱ হৈ পৰক আপুনি যি আপোনাৰ সপোন আছে আমি বিচাৰোঁ আপোনাৰ ফালৰ পৰা এইটো হওক আৰু লগত আপুনি আৰু 10 গৰাকী কন্যা আপোনাক দেখি যিটো ওলাই গৈছে ওলাই যাওক বিশ্ব দৰবাৰলৈ আমাৰ ঢোল আমি গৌৰৱ কৰিব পাৰিম যে আমাৰ অসমৰ ঢোল এয়া আজি আমেৰিকাত দৰবাৰত উপস্থাপন হৈছে মানে ছোৱালী প্ৰায় 22 জনীমান আমাৰ সদৌ অসম ঢুলীয়া শিল্পী মই যোৱা দিনৰ পিছতেই আছে 22 গৰাকীমান গৈছিলে কিন্তু বিয়া হোৱাৰ পিছত সেইখিনি তাহাঁতি বজাই ৰাখিব নোৱাৰিলে বাধা আহি পৰে নিশ্চয়কৈ কাৰণ মই বিয়া হোৱাৰ পিছতো মই ৰ'বলৈ মই কাৰো কথা নুশুনো আৰু আমাৰো স্বামীয়ে কৈছিলে আৰু বজাব নালাগে মোৰ ৰাইজে গৈ গোটেই গেটেই মানে যদি আপুনি বিয়া পাতিছিলে কেলে যদি বজাবলৈ নিদিয়ে সৰুকালৰ পৰা ইমান আমাৰ অসমৰ সুনাম কৰি আনিছে কিবা কৰি আনিছে কিবা আপুনি বিয়া নাপাতিব লাগিছিল আইতাক আৰু এটা কথা সুধো দেই আইতা আপোনাক মানে ককাই চাই বিয়া পতা নাই বাৰু লাভ মেৰেজ কৰিছিলে লাভ মেৰেজ এতিয়া আগতেই চাগে আপুনি পাতিয়ে লৈছিল নহয় মই মানে যেতিয়া বাহিৰলৈ যাওঁ তেতিয়া এজনী গ'ল আৰু বেয়া হ'ল আৰু ধেৰ কথা কয় নহয় গাড়ীটো বহুত বহি থাকে বহুত মানে দেখা হৈছে শিক্ষৰ পৰা তেতিয়াৰ পৰা ছোৱালী মানুহক সেইবোৰ ধৰে আৰু বেয়া বদনাম বিলাক গৈছো মই কিন্তু ধ্যান কৰিছো মানে চিত্তে এইটো দুখীয়া আঁচনি এতিয়া শিকি যাব লাগিছে 6 দিন ট্ৰেইনিং দিব লগা হৈছিল ষ্টেচন দায়িত্ব আছিলে আনন্দ মোহন ভাগৱতী দেৱকান্ত বৰুৱা তোমালোকে শুনিছা নিশ্চয় ৰেডিঅ' চেণ্টাৰ আৰু ৰেডিঅ' কি দূৰদৰ্শনতে মোক প্ৰগ্ৰেম কৰিলে বাকীয়ে নাই কলিকতাতে মই প্ৰথম ভূপেন দা আৰু প্ৰতিমা পাণ্ডেৰ লগত প্ৰতিমা পাণ্ডে ভূপেন দাৰ লগত গৌৰৱৰ বিষয় এতিয়া আৰু এটা কথা সুধো ককায়ে যিটো আপোনাৰ লভ মেৰেজ বুলি ক'লে আপুনি একদম ধুনীয়াকৈ কৈছে একদম মানে নতুন প্ৰজন্মই যেনেকৈ লভ মেৰেজ বা আইতা একদম পুৰা হাঁহি কৈছে ভাল লাগিলে বাৰু শুনি পেলাই কিমান দিনৰ বাৰু বেছি দিনৰ নহয় মোৰ তাৰমানে সেইবিলাক ককা ক'ত আছিলে ঘৰত আছে নি এতিয়া ঘৰত নাই এইকণ সময়ত নাই এতিয়া অফিচলৈও যায় কি কৰে ককাই ইনকম টেক্স কামতে কৰি আছে গম পাইছো তাৰপিছতে হেৰি তেওঁ মানে এইবোৰ হৈ যোৱাৰ পিছত বিয়া পাতিবলৈ মানুহ বিয়া মই নহওঁ খালি আপোনাৰ লভ এইফালেতো হৈয়ে আছে আজিকালি ল'ৰা ছোৱালী আকৌ আগতীয়াকে সেইবোৰ হৈ থাকে দুদিন দেখাৰ পিছত আৰু হৈছে বিয়া পাতিবলৈ খুব জোৰ জবস্ত কৰিলে আহিলো আৰু দুদিনে চিনাকি কঁকাল ঢোল শিকালে আপুনি নহয় তেওঁ মোৰ ফালৰ পৰা বহুত বিক্ৰম পাছ তেওঁৰ ধাৰাটো বেলেগ তথাপিতো ঢোল শিকাবলৈ চেষ্টা নকৰিলে মই পঢ়া শুনাটো বেছি তেওঁ সমান নহয় নোহোৱাৰ কাৰণে মোৰ এইটো ধান্দা হ'লেও আমি একমত মই ভাল পোৱাটো তেওঁক পাবলৈ বিচাৰিলে সমাজে যেতিয়া ক'লে আপুনি এগৰাকী বিয়া পাতিছে এতিয়া আমাৰ ৰাজ্যৰ মানুহে ঠিক আছে আইতা আকৌ লগ পাওঁ আপোনাৰ খবৰ আমি লৈ থাকিম আকৌ আহিম আপোনাৰ ওচৰলৈ এবাৰ দিন দিয়াকৈ আহিম আপোনাৰ ওচৰলৈ ধন্যবাদ আইতা মই আপোনাৰ নাজানো নহয় বজাব আইতা নহয় মই ঢোল বজাব আইতা নাজানো কিন্তু বিহু গান গাওঁ আকৌ দেই বিহু গান গালেও আমাৰ ধুনীয়া ঢোল হৈ থাকিব সৰুকে গান এটা গাওঁ নেকি আপুনি বজাব অকণমান ভাগৰ লাগিছে ঠিক আছে আইতা আশীৰ্বাদ কৰিব আমাৰ বিশ্লেষণ দীৰ্ঘজীৱী হওক আৰু আপোনাৰ ময়ো আশীৰ্বাদ দিছোঁ নতুন প্ৰজন্মই
এতিয়া মানে খাপে খাপে যেই যিটো হেৰি বিচাৰিছে ষ্টেজত আগুৱাই যাওক নহয় জানো ধন্যবাদ আইতালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আইতাৰ দীৰ্ঘায়ু কামনা কৰি আজি বিশ্লেষণ বিশেষৰ পৰা মই বিদায় লৈছোঁ যদি আপোনালোকে অনুষ্ঠানটো মোৰ চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভাল মানে